শৃণ্বন সুভদ্রাণি রথাঙ্গপানে জন্মানি কর্মা নিশ্চয়ানি লোকে গীতানি নামানি তদার্থকানি গায়ন বিলজ্জো বিচ্ছরেদসঙ্গঃ এবং ব্রতস্ব প্রিয়নামকীর্ত্য়া জাতানুরাগা দুটচ্ছেত্তৌচ্ছ্বে হসাত্যথরো দিতিরোতি গায়তি উন্মাদবৎ নৃত্যতিলোকবাহ্য উন্মাদবৎ নৃত্যতিলোকবাহ্য জয়তু জয় ভগবান তোমারে নামে মহাশান্তি আনে পথরদি সন্ধান জয়তু জয় ভগবান হে করুণাময় পাপ তাপ কৰালয় শৰণ সেবি পুনিত আমি কৰায় অনুগ্ৰহ নাথ নমায়া ৰহিলো মাথ দিয়া প্ৰভু শৰণতে থান জয়তু জয় ভগবান তোমারে নামে মহাশান্তি আনে পথৰদি সন্ধান জয়তু জয় ভগবান মৎকৰ্মকৃত মৎপৰমো মদ্ভক্তা সংগবৰ্জিতঃ নিৰ্বৈৰः সৰ্বভূতেষু যস্য মামেতি পাণ্ডৱः মৎকৰ্মকৃত মৎপৰমো মদ্ভক্তা সংগবৰ্জিতঃ নির্বৈরः সর্বভূতেষু যস্য মামেতি পাণ্ডৱः হরয়ে নমঃ হরয়ে নমঃ হরয়ে নমঃ। আজিৰ এই পবিত্ৰ সভাৰ শ্ৰদ্ধেয় সভাপতিদেৱ শ্ৰদ্ধেয় বিৰিঞ্চি শইকীয়া প্ৰভুজনা, আমাৰ অতি আদৰৰ মৰমৰ হৃদয়ৰ শ্ৰদ্ধেয় বিমল কুমাৰ হাজৰিকা দেৱ, পকা থেকেৰাৰ নিচিনা মানুহ,
he should give us a word today, having a good health, having all sorts of happiness, shall continue for 100 years to spearhead this movement. শ্ৰদ্ধেয় কৃষ্ণ গোপাল ভাগৱতী, গোটেই ভাগৱতখন ইয়াতে আছে। কৃষ্ণ, গোপাল আৰু ভাগৱতী। সেইকাৰণে তেওঁক কমকৈ কৈ ৰ'ব নোৱাৰে। তেওঁক নিৰ্দিষ্ট বক্তাহে দিব লাগিছে। হোৱাট উই ৰেলিষ্ট, সাধাৰণী ভক্তিতাত ৰিলিজ কৰিলোঁ। শ্ৰীমতী নিৰুপমা ভট্টাচাৰ্যী বাইদেউ, শ্ৰীযুত মনোজ কুমাৰ লহকৰ ডাঙৰীয়া, দেখিলে এতিয়া বৰ মৰম লগা, কিন্তু পুলিচৰ চাকৰি কৰিছিল, বিৰাট ভয় লগা আছিল সেইখিনি সময়ত। হি চেঞ্জ হিমছেল্ফ। চালিকা শক্তি আমাক গোটেই চলাই আনিছে, তাৰ পৰা আজি চলাই আনিছে। শ্ৰদ্ধেয় অনিল কুমাৰ হাজৰিকাদেৱ, তেখেতৰ ঘৰত গৈছোঁ আমি তিনিচুকীয়াত বহু দিনৰ আগতে। ঘৰত গৈছোঁ, আতিথ্য গ্ৰহণ কৰিছোঁ। শ্ৰী কমল কুমাৰ মালাকৰ ডাঙৰীয়া, কুশল কুমাৰ মালাকাৰ ডাঙৰীয়া, য়েছ, seems to be a very great devotee, seer. শ্ৰদ্ধেয় গিৰীশ মেধি ডাঙৰীয়া, বৰ ধুনীয়া গালে আপুনি, আৰু আপুনি যে মোৰ কিতাপ পঢ়িছে তাৰ কাৰণে আৰু ধন্যবাদ দিছোঁ। আৰু আপোনাৰ মাতটোত মানে মৰ্ত্যবাসী মানৱক দিবলৈ জিৰণি, তোমাহেন প্ৰিয়নিধি পঠিয়াই দিলে বিধি, স্বৰ্গীয় দূতৰ বিশেষ কণ্ঠে সুধা সানি, গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনী। আপোনাৰ কণ্ঠত ভগৱানে সুধা আনি দি সুমুৱাই দিছে। ভেৰি গুড। আৰু অন্য আইসকল আমাৰ সন্মুখত বহি আছে, ভাইটি ভণ্টিসকল, মোৰ এখন কিতাপ আছে, মানুহে বহুত পঢ়ে, ফুৰু হৈ আমি আনন্দিত, বহুত পঢ়ে। আৰু আত্মহত্যা কৰিবলৈ যোৱা মানুহে সেই কিতাপখন মাজতে বহি পঢ়ি ল'লে, আত্মহত্যাটো বাদ দিলে। তাত মানৱ ৰূপত প্ৰভু বুলি এটা চেপ্টাৰ আছে। এই যে যিসকল অন্য ধৰণেৰে সক্ষম, আজিকালি নতুন শব্দ ওলাইছে, আমি আগৰ শব্দবিলাক ক'ব নোৱাৰোঁ। য়েছ, ডিফাৰেণ্টলি এবল। সেইটোৰ ওপৰত লিখা হৈছে, আমাৰ যিসকলৰ দৃষ্টিশক্তি বাধিত, এইসকল আজি ইয়াত আমাৰ সন্মুখত আছে, আমি তেখেতসকলক হাতযোৰ কৰি ঈশ্বৰ বুলি ভাবি নমস্কাৰ কৰিছোঁ। আমি মাজে মাজে ইয়ালৈ আহোঁ, আমাৰ লগত বৰ ভাল সম্বন্ধ আছে। আমি 7 দিন 7 ৰাতি ভাগৱত সপ্তাহ পাতোঁ। বৃহস্পতিবাৰ দিনাখনটো তেখেতলোকক দিয়া আছে, কিন্তু মাজতে কা আন্দোলন, তাৰপিছত লকডাউন আদি গোটেইবিলাক হৈ যোৱাৰ কাৰণে আমাৰ সেইটো
পয়োভৰটো কমি গ'ল, শ্বৰ্টকৈ আমি কৰিলোঁ আৰু নামঘৰ আমি ভাঙি আকৌ নতুনকৈ তৈয়াৰ কৰি আছোঁ। সেইকাৰণে মাজতে তেখেতসকলক মাতিব পৰা নাই। আকৌ আমি নিমন্ত্ৰণ কৰিম আৰু আমি মিলি একেলগে কাম কৰিম। ভাইটি ভণ্টিসকল, এজন দৃষ্টিহীন ব্যক্তিয়ে হাতত এটা লেম্প লৈ পেলাই গৈ আছিল। তেতিয়া কেইজনমান ডেকা ল'ৰাই, দুষ্ট ডেকা ল'ৰাই ক'লে, এই সুৰদাস মানে হিন্দী প্ৰদেশৰ মানুহবিলাকে দৃষ্টিহীন লোকসকলক সুৰদাস বুলি কয়। আপুনিতো চকুৰে নেদেখেই, এই লেম্পটো লৈ পেলাই কিয় কৰিছে আপুনি? এই লেম্পটোতো আপোনাৰ কোনো কামত নাই, পোহৰ কি তাক নেজানে আপুনি। তেতিয়া তেওঁ এটা বৰ সুন্দৰ উত্তৰ দিছে, মই উত্তৰটো ক'ব খুজিছোঁ। হয়, মই দৃষ্টিহীন এজন ব্যক্তি, মোৰ কাৰণে এইটোৰ কোনো প্ৰয়োজন নাই লেম্পটোৰ, কিন্তু মোক বচাবৰ কাৰণে মই এইটো লগত লৈ ফুৰিছোঁ। কিয়? কেনেকৈ? আজিকালি তোমালোক এনেকুৱা উদ্বণ্ড হৈছা, কেতিয়া কোন সময়ত মোক খুন্দা মাৰিবা কোনো ঠিকনা নাই। এইকাৰণে মই এইটো লৈ যায়, তোমালোকে মোক খুন্দা নামাৰা, ৰাস্তাত পেলাই নিদিয়ে, এইকাৰণে মই এইটো লৈছোঁ। সমাজখনৰ অৱস্থাটো এইটোৱেই। দৃষ্টিহীন ব্যক্তিসকলে বা অংগক্ষুত লোকসকলে ভাবিব নালাগে যে আমি এই সংসাৰলৈ বোজা হৈ আহিলোঁ। নহয় এইটো কথা। অকণমান পিছত দিলেও হ'ব দিয়ক। এই যে ডিষ্ট্ৰিবিউশ্যনটো কৰিছে অলপ পিছত কৰিব, এতিয়া মই ডিষ্ট্ৰিবিউট কৰিছোঁ অলপ। পৃথিৱীৰ বহুত ডাঙৰ কাম এই দৃষ্টিহীন লোকসকলে কৰিছে। তাৰ এটা উদাহৰণ মই ৰাখিব খুজিছোঁ। জন মিল্টনক বহুতে জানে, যিসকল আপোনালোক আছে জানেই, সৰুসকলৰ কোনোবাই নাম শুনিছে হয়তো। জন মিল্টন ইমান ধুনীয়া আছিল, ইমান ধুনীয়া আছিল, দেখিলেই যেন এগৰাকী দীপলিপ যুৱতীহে এনেকৈ ভাবিছিল মানুহে। চুলিয়েই চাবনে, চকুৱেই চাবনে, মুখখনেই চাবনে। কিন্তু ডেকা হৈ যাওঁতেই হঠাতে তেওঁ মানে দৃষ্টিহীন হৈ গ'ল। হঠাতে কোনেও ক'ব নোৱাৰে কাইলৈ মোৰ কি হ'ব। কোনেও ক'ব নোৱাৰে আপোনাৰ কাইলৈ কি হ'ব, ভগৱানে নকৰক, ঠিকেই চলাওক, কিন্তু ক'বতো নোৱাৰে। দৃষ্টিহীন হৈ যোৱাৰ পিছত তেওঁ খুব কান্দিবলৈ ধৰিলে। কেলৈ কান্দিবলৈ ধৰিলে? তো মোৰ জীৱনত কি হ'ল? মোৰ ভিতৰত ইমানবিলাক কথা আছে, ইমানবিলাক বস্তু আছে, মই এইবিলাক লিখি পেলাই পৃথিৱীক দিব খুজিছিলোঁ, কিন্তু মোৰ কি অৱস্থা হ'ল, কি হ'ল, কি হ'ল, কি হ'ল? কান্দিয়ে থাকিবলৈ ধৰিলে। পিছত তেওঁ এটা কথা ক'লে, ঈশ্বৰে যিটো আদেশ দি যি ধৰণে মোক কৰিছে, সেইটোকো সহন কৰাটো ঈশ্বৰৰ সেৱাই। মোক যদি দৃষ্টিহীন কৰি দিলে এইখিনি সময়ত, তথাপিতো এইটো ঈশ্বৰৰ সেৱাই। সন্ত বিনিময়ে তাত এটা শব্দ বদলি কৰি দিলে। সেইটো কি? এইটো নহয়, এইটো হে। ঈশ্বৰে মোক যেনেধৰণে ৰাখিছে, যি ধৰণে দিলে, যি শক্তি দিছে, এইটোকে গ্ৰহণ কৰি মই আগবঢ়াটোহে।
ঈশ্বৰ সেৱা। আৰু তাৰপিছত কি কৰিলে, বৰ সুন্দৰ লিখিলে তেওঁ, পেৰাডাইজ লষ্ট, পেৰাডাইজ ৰিগেইন, দুখন মহাকাব্য লিখি গোটেই পৃথিৱীত হাহাকাৰ লগাই দিলে। এজন দৃষ্টিহীন মানুহে কৈ কৈ লিখুৱাই লিখুৱাই তেওঁ পৃথিৱীত এনেকুৱা এটা অমৰ হৈ গ'ল। জন মিল্টন ইজ এন ইমৰ্টেল ফিগাৰ ইন দি হিষ্ট্ৰী অফ হিউমেনিটি। মই কিয় কৈছোঁ এই কথাটো, ভাইটিসকল, ভণ্টিসকল, তোমালোকৰ কিবা কাৰণত দৃষ্টিহীন হোলা হয়, তথাপিও তোমালোকৰ ভিতৰত আত্মা প্ৰজ্বলিত হৈ আছে। তোমালোকে জন মিল্টনতকৈও ভাল কাম কৰিব পাৰিবা। হোমাৰ আছিল, তেওঁ মহাকাব্য লিখিছিল, তেওঁ কিন্তু দৃষ্টিহীনেই আছিল। অডিচি, ইলিয়ড, অডিচি আৰু ইলিয়াড লিখিলে বিশ্বৰ মহাকাব্যৰ ভিতৰত। এনেকৈ মই কিমান মানুহৰ হেলেন কেলাৰৰ কথা কওঁনে আৰু কি কওঁ, কিন্তু সময় কম, সেইকাৰণে মই বৰ সংক্ষেপ কৰিবলগীয়া হৈছে। মই আকৌ এটা নতুন কথালৈ আহিব খুজিছোঁ যে মোৰ আনন্দ ক'ত আৰু মোৰ দুখ ক'ত। সম্পত্তি পালে মই আনন্দিত নহওঁ, আৰু গোটেই জীৱনটোৱে মই সম্পত্তি বিচৰা নাই। ৰাইজৰ সেৱা কৰিছোঁ, সেৱাৰ বিনিময়ত 5টা টকাও মই আজিলৈকে বিনিময় হিচাপে লোৱা নাই। হে আছে, চাবলৈ গ'লে মোৰ একোৱেই নাই, কিন্তু মই ওৱান অফ দি ৰিচেষ্ট মেন ইন দি ৱৰ্ল্ড। কেলে মোক ভগৱানে এখন সুন্দৰ হৃদয় দিছে, যাৰ দ্বাৰা মই পৃথিৱীৰ মানুহক মোৰ হৃদয়ৰ ভিতৰত স্থান দিব পাৰোঁ। হিমালয়ত গৈ মই সুধিছিলোঁ ভগৱানক যে মই মানুহবিলাকক ভাল পাওঁনে নেপাওঁ, তুমি কোৱাচোন। মই ধৰিব পৰা নাই, কিন্তু সকলো মানুহকে ভাল পাওঁ। কোনো মানুহৰ বিষয়ে এটাও কেতিয়াও বেয়াকৈ শব্দ নকওঁ আৰু মই নিলিখোঁ। এটাইতকৈ আনন্দ কেতিয়া হয়, ভাগৱতখন পঢ়িবলৈ শ্ৰীকৃষ্ণ যে এই পৃথিৱীলৈ আহিব, এই কথাটোৰ বৰ্ণনা যেতিয়া পঢ়োঁ, আনন্দত বিভোৰ হৈ নাচিবলৈ আৰম্ভ কৰোঁ। আৰু কান্দো কেতিয়া, শ্ৰীকৃষ্ণ যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাবগৈ। এই তৈয়াৰীটো শ্ৰীকৃষ্ণই তলে তলে কৰিছে, কেৱল উদ্ধৱেহে গম পাইছে। সেই কথাটো পঢ়াৰ লগে লগে মোৰ কান্দনৰ সীমা নাইকিয়া হয়। সুখ আৰু দুখ এইটো টাইম। সৎ লোকসকলক যেতিয়া লগ পোৱা যায়, শাস্ত্ৰবিলাকত মহান মহান পুৰুষবিলাকৰ কথা যেতিয়া থাকে, এইবিলাক পঢ়োঁ। পৃথিৱীৰ বিভিন্ন ধৰ্মত, বিভিন্ন বুৰঞ্জীত যিবিলাক ভাল ভাল মানুহৰ কথা আছে, সেইবিলাক যেতিয়া পঢ়োঁ, এইবিলাক ভাবোঁ মই এইবোৰ সম্পত্তি। দিজ আৰ মাই ৱেল্থ, দিজ আৰ মাই এছেটছ। এইবিলাক যেতিয়া এই লোকসকলে জীৱন যি পেলাই মোক দিলে বা আনকো দিলে, তেতিয়াহ'লে মই দুখ পাবলগীয়া কি কথা আছে। I do not feel sorry for my poverty. মোৰ মাটি নাই, বাৰী নাই, ঘৰ নবনালোঁ, একো নকৰিলোঁ, তথাপিতো মই এজন ৰজাৰ নিচিনাকৈ থাকোঁ। কেলৈ? এই যিবিলাক মহাপুৰুষ হৈ গ'ল, সৎপুৰুষ হৈ গ'ল, এতিয়াও হৈ আছে, কৃষ্ণগুৰু হ'ল, আৰু বহুবিলাক হৈছে, শ্ৰীমন্ত শংকৰদেৱৰ সংঘটো বহুত আছে, অন্যবিলাকতো আছে, গোটেই ভাৰতবৰ্ষত আছে। এইবিলাকৰ মই অধ্যয়ন কৰোঁ। এইবিলাকৰ অধ্যয়ন কৰোঁ, আমি বিৰাট আনন্দ পাওঁ এইবিলাকৰ পৰা।
সেইকাৰণে মোৰ দুখ নাই। য'ত য'ত যি যি মানুহে শুদ্ধ বা ভুলতে বা শুদ্ধতে হৃদয়েৰে বা হৃদয় নোহোৱাকৈ এনেই কেৱল মেকানিকেলি যান্ত্ৰিকভাৱেও কৃষ্ণ বুলি ক'লে তেওঁ মোৰ শহীদ বন্ধু। আকৌ ৰিপিট কৰিছোঁ, পৃথিৱীৰ যেই কোনো কোণত, যেই কোনো স্থানত, যেই কোনো ধৰ্মত যদি কোনোবাই ভুলতে বা শুদ্ধতে বা অপমান কৰিবৰ কাৰণে বা অনাদৰ কৰিবৰ কাৰণে বা আদৰ কৰিবৰ কাৰণে কৃষ্ণৰ নাম ল'লে, এই গোটেইবিলাক মোৰ শহীদ বন্ধু বান্ধৱ হৃদয়ৰ আপোন। ৰামৰ নাম ল'লে, হৰিৰ নাম ল'লে, বিষ্ণুৰ নাম ল'লে, নাৰায়ণৰ নাম ল'লে, এই গোটেইবিলাকে মোৰ নিজা পৰিয়ালৰ মানুহ। দে আৰ মাই ফেমিলি মেম্বাৰ্ছ। সিমানেই নহয়, আল্লাহটো কৃষ্ণই, আল্লাহও কৃষ্ণই, অৰহত অৰহম এয়াও কৃষ্ণই, আহুৰা মাজদা এয়াও কৃষ্ণই। এই গোটেইবিলাক দে আৰ মাই ফ্ৰেণ্ডছ, ৰিলেটিভছ, কমৰেডছ, এই গোটেইবিলাক। এতিয়া অলপমান ৰ'ব, অকণমান ৰ'ব। অ' বাইদেউ, বন্ধ কৰক এতিয়া। এইটো খাবলৈ বিচাৰিছে, এইটো wherever anybody is speaking of God in different languages, no matter from which religion, they are all my friends and comrades, relatives, fathers and mothers. এই গোটেই আমি বিশ্বৰ কথা কৈছোঁ। আজি সৰু সৰু কথা কৈ থাকিলে নহ'ব নহয়। আপোনাৰ ঘৰত আজি গেছৰ দাম ইমান বেছি কিয় হ'ল? গাড়ীখন কিয় চলাব নাই? তেল কিয় ব্যৱহাৰ কৰিব পৰা নাই? সেই মিডল ইষ্টৰ মুছলমান দেশবিলাকে ৰাস্তাটো বন্ধ কৰি দিলে আপোনাৰ হাহাকাৰ। ডেট মিনছ উই হেড বিন ওৱান ফেমিলি। আমাৰ ঋষিসকলে কৈ গৈছিল বহুধৈৱ কুটুম্বকম, গোটেই বিশ্ব ব্ৰহ্মাণ্ড। কুটুম্বম আৰু কুটুম্বকমৰ পাৰ্থক্য আছে। কুটুম্বম মানে কেৱল পৃথিৱীখন, কুটুম্বকম মানে বিশ্ব ব্ৰহ্মাণ্ড। এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান য'ত য'ত জীৱ আছে, এই গোটেইবিলাক আমাৰ ফেমিলি মেম্বাৰ। উইদাউট দেম উই কেন ছাষ্টেইন। আমি জীয়াই থাকিব নোৱাৰোঁ, মিছা কথা। সব ধৰ্মৰে সাৰাংশটো একেটাই, সকলো ধৰ্মৰে এক বুজো আমি সাৰ, সকলো ধৰ্মৰে এক বুজো আমি সাৰ, হৃদয়ে হৃদয় জোৰা সংকল্পই আমাৰ, সংকল্পই আমাৰ। মোৰ সংকল্পটো সম্পত্তি ঘটিবৰ কাৰণে নহয়। মোৰ সম্পত্তি অসমৰ মুখ্যমন্ত্ৰীৰ সিংহাসনত বহাটো নহয়, প্ৰাইম মিনিষ্টাৰ সিংহাসনত বহাটো নহয়। মোৰ সংকল্পটো হ'ল মানুহ আৰু মানুহৰ মাজত একতা আনা, এক হৃদয় কৰা, এক হৃদয় হো ভাৰত জননী। किन्नर गंधर्व देवताओं की बात नहीं, मानव से मानव का मुक्त मिलन चाहिए। किन्नर गंधर्व देवताओं की बात नहीं, मानव से मानव का मुक्त मिलन चाहिए। देवता সকলে
Let the demigods do whatever they like in their paradise. We are not concerned about it. We are concerned about our planet, this globe, this earth. এই পৃথিৱীখনক আমি কনচাৰ্ণ, আৰু এইখনত মানুহৰ মাজত মুক্ত মিলন লাগে। স্ত্ৰী আৰু পুৰুষৰ ভেদ শেষ হৈ যাব লাগে, নায়েই নহয়। অলপমান শৰীৰটোহে গাঁথনিটো বেলেগ, মন, বুদ্ধি, হৃদয়, ফিলিং, পুৰুষ আৰু মহিলা কি বেলেগ নেকি? একেই। হিন্দু, মুছলমান, খ্ৰীষ্টান য'ত যেনেকৈ আছে সকলো আমি এক। सबके लिए खुला है मंदिर ये हमारा, सबके लिए खुला है मंदिर ये हमारा। आओ सभी विपंथी, आओ सभी विधर्मी, देशी विदेशियों का मंदिर ये हमारा, सबके लिए खुला है मंदिर ये हमारा। আমাৰ যি মন্দিৰ আমি এতিয়া তৈয়াৰ কৰিছোঁ, হৃদয়খনটো কৰিছোঁৱেই, আশ্ৰম এখনো কৰিছোঁ, সব মানুহ আহক। মুছলমান আহি আমাৰ তাত আহি বহি আজান দিয়ে, আমি ব্যৱস্থা কৰি দিছোঁ। মুছলমানৰ ছোৱালী আহি আমাৰ সবাহৰ প্ৰসাদ বিলায়, আমি কৰিছোঁ। খ্ৰীষ্টানৰ গোটেই নৰ্থ ইষ্টৰ যিমানবিলাক পাদুৰী আছিল, গোটেইবিলাক আমাৰ নামঘৰত আহি তেওঁলোকৰ এইবিলাক কৰিছে, আমি দিছোঁ। কৃষ্ণ গুৰু মানুহ আমাৰ তালৈ আহক, শংকৰ সংঘৰ মানুহ আমাৰ ইয়ালৈ আহক, সত্ৰ সংঘৰ মানুহ আমাৰ ইয়ালৈ আহক, সকলোবিলাক আহক, কাৰণ আমি মানৱ। উই আৰ হিউমেন বিংছ অনলি, but we cannot limit ourselves only within humanity. আমিতো গছ লতা জীৱ জন্তু য'ত যেনেকৈ আছে সব আমাৰ লগৰীয়া, আমি সবৰ লগত কৰিব পাৰোঁ। কৈ আছিলোঁ কি কথা? কৃষ্ণৰ নাম শুনিলে, ৰামৰ নাম শুনিলে, নাৰায়ণৰ নাম শুনিলে, আল্লাহৰ নাম শুনিলে, অৰহম অৰহতৰ নাম শুনিলে, তাওৰ নাম শুনিলে, আনন্দত আমি হৰি যাওঁ। চবৰে ঘৰত মই পদযাত্ৰা কৰিছোঁ গোটেই অসমত, ভাৰতবৰ্ষত, কেৰলৰ পৰা ধৰি পেলাই চব জেগাতে কৰিছোঁ। মানুহৰ ঘৰত মহিলাবিলাকে ৰান্ধি ৰান্ধি খুৱায়। মুছলমানৰ ঘৰত আছোঁ, মিচিঙৰ চাঙত আছোঁ, এই দেউৰীৰ চাঙত আছোঁ, নেপালীৰ ঘৰত আছোঁ, চবতে আছোঁ, চবৰে খালি এটাই চৰ্ত, নিৰামিষ ভোজন দিব লাগিব। জীৱ হিংসা কৰি জীৱক মাৰি পেলাই তাৰ দ্বাৰা খুৱাব নোৱাৰিব। সাত্বিকভাৱে যিখিনি বস্তু প্ৰাপ্ত হয় এইবিলাকৰ দ্বাৰা আপুনি খুৱাব, আমি খাম। মহিলাসকলে ৰান্ধক, মুছলমান আইসকল ৰান্ধক, ৰান্ধি খুৱাইছোঁ। বাংলাদেশত মই খুব ঘূৰিছোঁ, পদযাত্ৰাও কৰিছোঁগৈ বাংলাদেশত। মহিলাবিলাকে মাতি নিয়ে আৰু মুছলমানৰ ঘৰত সোমাই যাওঁ, পাৰ্মিশ্যন নলওঁ। আগতে নকওঁ যে মই তোমাৰ ঘৰলৈ আহিছোঁ বুলি, তোমালোকৰ গাঁৱলৈ যাম বুলি। গৈ সোমাই যাওঁ, ভিতৰলৈকে যাওঁগৈ, কোনেও মোক বাধা নিদিলে। ৰান্ধি খুৱাই, মই ক'লোঁ এটা কথা, ৰান্ধিবা তোমালোকে, মই তোমালোকে ৰান্ধা, খাম, কিন্তু এটা কথা, তোমালোকে যিটো চৰুত ৰান্ধিছা নহয় এইটোত নকৰিবা, মোক বেলেগে ৰান্ধি দিয়া। ৰান্ধি দিয়ে ধুনীয়াকৈ। এদিনৰ কাৰণে যাওঁ, কথা পাতোঁ, আহিবৰ সময়ত মহিলাবিলাকে কান্দিবলৈ আৰম্ভ কৰে। হোৱাই, হোৱাট ইজ দেয়াৰ, হোৱাট ইজ ইট? এইটো হ'ল মৰম, স্নেহ, প্ৰেম, প্ৰীতি, হিউমেনিটি, ইউনিভাৰ্চেল ব্ৰাদাৰহুড। এইবিলাক বস্তু বৰ আৱশ্যক হৈছে। আৰু মই কি কৰিলোঁ, ভাষণটো দিয়াৰ আগত পিছত শেষৰ আৰম্ভতে ভগৱানৰ নমস্কাৰ কৰি শেষটো কিহেৰে কৈছোঁ মোৰ প্ৰাৰ্থনাটোৰ? কৃষ্ণই যি বিশ্বৰূপ দেখুৱালে, অৰ্জুনে বিশ্বৰূপত ভয় খাই
তুমি আকৌ চতুৰ্ভুজ হোৱা বুলি একদম কান্দি কাটিবলৈ ধৰিলে। তেতিয়া ভগৱানে আকৌ কৃষ্ণ ৰূপ ধাৰণ কৰি শেষত এটা বৰ সাংঘাতিক কথা, মত কৰ্মকৃত, মোৰ কৰ্ম কৰা। যিটো কথা এই কৃষ্ণগুৰু সেৱাশ্ৰমৰ এই নতুন সংগঠনটো আৰম্ভ হৈ মত কৰ্মকৃত, মোৰ কৰ্ম কৰা, কৃষ্ণৰ কৰ্ম কৰা। কৃষ্ণৰ কৰ্ম কৰা মানে কি? গৈ থাকোঁতে ৰাস্তাত দেখিছে গছ, ফুলৰ গছ এটা পানী নেপাই শুকাই গৈছে, অকণমান পানী নিদি দিয়া। গৰু এজনী ক'ৰবাত মানে ঘাঁহ খাবলৈ নাপায়, মানে তাই ভোকত মৰি আছে, কেইডালমান খেৰ দি দিয়া। যিদিনাখন প্ৰথম আব্ৰাহাম লিংকনে ৰাষ্ট্ৰপতিৰ শপত ল'বলৈ গৈছিল হোৱাইট হাউচত, তেওঁৰ নিজৰ চোলা কাপোৰ নাছিল, কাৰোবাৰ পৰা লং পেণ্ট এটা আনিলে, কাৰোবাৰ জোতাযোৰ আনিলে, কাৰোবাৰ চোলাটো আনিলে, এনেকৈ আনি গৈছে আৰু তেওঁ আগে পিছে এস্কৰ্ট দি লৈ গৈছে। লৈ যাওঁতে ৰাস্তাতে এই ৰবি 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 গাড়ী ৰাখ 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 ৰাখ, গাড়ী ৰাখিলে। তেওঁ কাকো একো নকৰে, দুৱাৰখন খুলি লৰ মাৰি বোকাত পৰিলেগৈ। কেলৈ? এওঁলোকৰ আচৰিত যে মানুহজন ৰাষ্ট্ৰপতিৰ মানে শপত ল'বলৈ যি আহিছে আমেৰিকাৰ নিচিনা এখন দেশৰ, আৰু এওঁ গৈ পেলাই বোকাত কেলৈ নামিলেগৈ? গৈ বোকাত নামি পেলাই দেখিলে যে এটা দেখিছে কি কৰিছে, গাহৰিৰ পোৱালি এটা দুডাল মানে ফেন্সিঙৰ মাজত ফচি গৈ পেলাই চটফটাই আছে। এতিয়া তেওঁ মানুহক ক'বলৈ সময় নাপালে যে তোমালোক গৈ পেলাই এইটো কৰাবলৈ নাই, নিজে গৈছে। প্ৰথম আদৰ্শটো নিজে দেখুৱাব লাগিব। তেওঁ নিজে তালৈ গ'ল, গৈ পেলাই খুব জোৰে ধৰি এডাল কৰি পোৱালিটো বাহিৰলৈ উলিয়াই দি ঘূৰি আহিছে। সেই বোকাৰেই গৈ হোৱাইট হাউচত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কৰিছে। এইটো হ'ল বিশ্বপ্ৰেম। মই কি কৈ আছিলোঁ প্ৰভুসকল, যে বসুধৈৱ কুটুম্বম বুলি কোৱা নাই এখন পৃথিৱীয়ে হ'ল। বসুধৈৱ কুটুম্বকম বুলি কৈছে গোটেই বিশ্ব ব্ৰহ্মাণ্ড। সিদিনাখন আপোনালোক যোৱাৰ পিছতে কৃষ্ণগুৰু ইউনিভাৰ্চিটিৰ পৰা MSc বটনীৰ গ্ৰুপটো আহিল। ছোৱালী বহুত বেছি আছিল, ল'ৰা কম। মোক ভাষণ দিবলৈ যেতিয়া মই কৈছোঁ এই কথাটো যে বটনীৰ কিয় আৱশ্যক আছে, বায়'লজিৰ কি আৱশ্যক আছে, আৰু ফিজিক্স ক'ত ৰৈ গ'ল, একেটাখিনি কৈছোঁ। তাত এটা কথা ক'লোঁ, সেইটো আপোনাৰ কাৰণে বোধহয় নতুন কথা হ'ব। পাৰে ইট উইল বি এ নিউ থিং ফৰ ইউ, কাৰণ বিজ্ঞানৰ এটা নতুন ছাবজেক্ট, যেনে কেমেষ্ট্ৰি, ফিজিক্স, মেথমেটিক্স আদি আছিল, এটা নতুন বিষয় ওলাইছে। ইয়াৰ নাম হ'ল বায়'চেণ্ট্ৰিজিম। ইয়াৰ এখন কিতাপ লিখিছে ৰবাৰ্ট লানজাই। তাত কি কৈছে মই এইটো ক'ব খুজিছোঁ। এতিয়া আমাৰ শ্ৰদ্ধেয় বিমল হাজৰিকা ক'ত আছে বুলি যেতিয়া এজন মানুহে, এই নতুন মানুহ এজনে আহি সোধেই, আগতে দেখা নাছিল ধৰক, তেতিয়া আমি দেখুৱাই দিম এইজন বিমল হাজৰিকা। আমুকজন কোনজন? বাইদেউ আপোনাৰ নামটো কি? হা? মিনু ডেকা। মিনু ডেকা। মিনু ডেকা ক'ত আছে বুলি ক'লে এইজন দেখুৱাব। বহক বহক বহক, নামটো নেজানো কাৰণে মই সুধি লৈছোঁ। কিন্তু ইজ ইট ট্ৰু এণ্ড এ কমপ্লিট এনচাৰ ফ্ৰম মি? ন'। বিমল হাজৰিকাই এইজনে বুলি কোৱাটোত মই 100 ভাগৰ এভাগহে ক'লোঁ, 99 ভাগ থাকি গ'ল, ইনকমপ্লিট হৈ থাকি গ'ল। কেলে? এই বিমল হাজৰিকা ডাঙৰীয়া বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবিলাক গ্ৰহ তৰা নক্ষত্ৰ আছে, ষ্টাৰ্ছ এণ্ড প্লেনেটছ, এই গোটেইবিলাকতে বিদ্যমান। নট লাইক বিনোদ হাজৰিকা, but he himself is there present
in all stars and planets, eagerly waiting to meet this Vinod Hazarika. এইজনক লগ কৰিবৰ কাৰণে অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো গ্ৰহ নক্ষত্ৰত থকা বিমল হাজৰিকা সি এখেতক লগ কৰিবলৈ মন কৰি আছে, কৈছেও কথা। They are speaking to him in their own languages, but I do not know whether he can মানে intercept কৰিব পাৰিছে নাই, I do not know. But in the but in the moment of silence, meditation, you can intercept their languages also. এই বাইদেউগৰাকী ক'ত আছে বুলি ক'লে মই ইয়াত দেখুৱাই দিলে নহ'ব, এখেত সব গ্ৰহ নক্ষত্ৰৰ তৰাত আছে। সিমানেই নহয়, প্ৰতিটো কণতে, in every particles of sand and dust, বিমল হাজৰিকা ডাঙৰীয়া is completely and vehemently present. আছেই। মই আজি এখেতক ক'লোঁ যে এটা কথা, মই আজিকালি বাহিৰত বৰকৈ নোলাওঁ, আজি বহুত সময় দিছোঁ। এই লোকসকলৰ কাৰণে নতুন এটা অনুষ্ঠান কৰিছে, এইকাৰণে কাৰণ মই ভোজন কৰোঁ, পানী খোৱাওঁ। এই পানী এতিয়া যে দিলে এইটো মই নাই খোৱা নহয়, সময়তহে খাম। সেইটো মই কৈছোঁ মই লৈ যাম, আপোনালোকে দিলে যে মই লৈ যাম। মই সময়ত খাওঁ। ভোজন 11টা মানে 11টাতে কৰোঁ, আজি নাই কৰা। কালি যি খালোঁ সেয়াই আৰু 11টা বজাত খাই মই এটা ঔষধো খাব লাগে। কিন্তু যিয়ে নহওক লাগিলে তেখেতক ক'লোঁ যে মই কিতাপ লিখি আছোঁ, তেখেতেতো পঢ়িছেই। গীতাৰ 18 অধ্যায়ৰ ওপৰত 18খন কিতাপ, তাৰ 10 নম্বৰ পাইছেগৈ। গধূলি ভাষণ দি এইবিলাক লিখি লয়, তাৰ প্ৰাৰ্থনা বা এটা হ'ব কিবা এটা। আৰু নামঘোষাখন আগতে 6টা খণ্ডত অসমীয়াত লিখিলোঁ, 3151 পৃষ্ঠা। তাৰপিছত এতিয়া নামঘোষাৰ মেইন টেক্সটখন মই ইংলিছ কৰি আছোঁ। মইতো মানে ইংলিছ জনা মানুহ নহয়। মই ক'লোঁ যে আপুনি অলপমান চাই দিব মোক। তেখেতে কৈছে বাৰু আহিম, চাই দিব, ক'ত ভুল হৈছে যে শুধৰাই দিব। কাৰণ এইটো এটা ডাঙৰ সাহসৰ কাম হাতত ল'লোঁ। গতিকে লগ পালোঁ আজি তেখেতক, কিন্তু মই প্ৰতিটো ধূলিৰ কণতে এখেতক লগ পাব লাগিছিল। ইন এভৰি ব্লেড অফ গ্ৰাছ I could have feel your existence. হ'ব পাৰে এইটো পচিবল। মই কি কৈ আছোঁ প্ৰভুসকল, ভাই ভণ্টিসকল, তোমালোকৰ একোৱেই হোৱা নাই, ভিতৰত চব ভাল চলি আছে। বহুত ডাঙৰ তোমালোকৰ পৰা ৰাষ্ট্ৰপতি হ'বগৈ পাৰে। কিন্তু মই এইটো বিচাৰোঁ যে ভাৰতবৰ্ষৰ এজন ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী এই অন্যভাৱে সমৰ্থ এজন ব্যক্তি এসময়ত হওকগৈ। এইটো আমি বিচাৰোঁ। নট অনলি বিউটিফুল মেন এণ্ড ওমেন শুড বি আৱাৰ প্ৰাইম মিনিষ্টাৰ এণ্ড প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এই মানুহবিলাকৰ পৰা এইবিলাকো বৰ সুন্দৰ, এওঁলোকৰ ভিতৰৰ পৰা হ'বগৈ পাৰে। এনেকুৱা বহুত কাহিনী আছে যিবিলাক এতিয়া সময়ৰ অভাৱত, কাৰণ মোক কিমান সময় দিছে মই গম পাই আছিলোঁ, সেইকাৰণে মই সময়ৰ এইটো ৰাখিয়েই কথাখিনি শেষ কৰিব খুজিছোঁ। এটা ভাল উদ্যম কৃষ্ণগুৰু সেৱা সংঘৰ পৰা এটাকে ডাঙৰ কথা কি গম পায়নে? ভাৰতবৰ্ষৰ যিমানবিলাক সাহিত্য আছে, এইবিলাকত কৃষ্ণৰ সমান ডাঙৰ সেৱক, উপযুক্ত সেৱক কোনো এজনো নাই। যিবিলাকে ভগৱানৰ অৱতাৰ হৈও কিছু কাম কৰিলে, সেইসকলে অলপ অলপ সময়ৰ কাৰণে কৰিলে, চবে তেওঁলোকক সেৱা কৰাবলৈ সাহস কৰিব নোৱাৰে। কিন্তু সেই গোকুলৰ গোপীসকলে কৃষ্ণৰ দ্বাৰা চব কাম কৰালে। অৰ্জুনে কি কৰালে? ৰথৰ সাৰথি কৰালে আৰু গীতা কোৱালে। তাৰপিছত
পাণ্ডৱসকলেও কৰালে, বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কৰিলে। কৃষ্ণই মই ইমান ডাঙৰ মানুহ কিয় কৰিম বুলি এদিনৰ কাৰণে কিন্তু নক'লে। সেৱা আৰু কৃষ্ণ দুইটা একেলগে এণ্ড টুইন। গতিকে আপুনি কৃষ্ণৰ গুৰু সেৱা সংগঠন কৰিছে, সেৱাৰ কাৰণে আপোনালোক আগবাঢ়িছে, আগবাঢ়ক। ভেৰি গুড। এইটোৱে উদ্দেশ্য, এইটোৱে সেৱাই উদ্দেশ্য। গতিকে আই এম ভেৰি গ্ৰেটফুল টু অল অফ ইউ not taking so much of your time. I want to make a full stop to my humble deliverance. Thank you very much.